হৰি ও ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু শংকৰ গুৰু আহিছিলে আমাৰ মাজলৈ বিলাই গ'ল হৰি নাম নৰলোকলৈ সেই নামেই উদ্ধাৰিলে সমস্ত লোকক আছিলে সেই নাম বৈকুণ্ঠ ধামন হে ৰাম ৰাম শংকৰ গুৰু আহিছিলে আমাৰ মাজলৈ ৰাম ৰাম বিলাই গ'ল হৰি নাম নৰলোকলৈ ৰাম ৰাম সেই নামেই উদ্ধাৰিলে সমস্ত লোকক
শ্ৰীমন্ত শংকৰে ধৰ্ম প্ৰচাৰিলে আৰু প্ৰচাৰিলে নাম ভকতি দোলেৰে সবাকো বান্ধিলে এলোৱা সবে হৰি নাম হৰি বল এ গুৰু শংকৰদেৱ কি নামে বান্ধিলা ভেটি গুৰু শংকৰদেৱ হৰি নামে বান্ধিলা ভেটি অ' ৰাম কৃষ্ণ নাম লৈ গুণমালা হাতে লৈ ভুৰুকাত ভৰালা হাতী শংকৰ গুৰু কি নামে বান্ধিলা ভেটি শংকৰ গুৰু হৰি নামে বান্ধিলা ভেটি অ' ৰাম কৃষ্ণ নাম লৈ গুণমালা হাতে লৈ ভুৰুকাত ভৰালা হাতী শংকৰ গুৰু কি নামে বান্ধিলা ভেটি শংকৰ গুৰু হৰি নামে বান্ধিলা ভেটি অ' তাহান্ত বিনাই হে গুৰু শংকৰদেৱ ঐ নাই 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 হে গুৰু শংকৰদেৱ আমাৰ পৰম গুৰু গুৰু শংকৰদেৱ কি নামে বান্ধিলা ভেটি গুৰু শংকৰদেৱ হৰি নামে বান্ধিলা ভেটি অ' ৰাম কৃষ্ণ নাম লৈ গুণমালা হাতে লৈ ভুৰুকাত ভৰালা হাতী শংকৰ গুৰু কি নামে বান্ধিলা ভেটি শংকৰ গুৰু হৰি নামে বান্ধিলা ভেটি অ' ৰাম জয় হৰি অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পকিলো শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি ওচৰণে ৰাম মোক ৰক্ষা কৰি ওচৰণে কৃষ্ণ হৰি অ' ৰাম খুব সুন্দৰ হৈছে দিহানামৰ পৰিৱেশন কৰোঁতে যিটো পৰিৱেশ আহিব লাগে সেইটোৱে আহিছে বাৰু আৰু ভগৱন্তক প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ সুন্দৰভাৱে তেওঁৰে গুণানুকীৰ্তন কৰিবৰ কাৰণে কৰি থাকিবৰ কাৰণে তেওঁ সন্মতি প্ৰদান কৰে আপোনালোকলৈ ধন্যবাদ থাকিল ধন্যবাদ আইসকল মই প্ৰথমেই বাপ দুজনাক মই সেৱা ধৰিছোঁ দেই ইমান সুন্দৰ আপোনালোকৰ তালমান আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ কৃষ্ণ কৃষ্ণ হৰি অ' ৰাম হৰি বসুদেৱ সুত কৃষ্ণ তুমি ভকতৰ ইষ্ট কংস চানুৰা দেৱী মৰ্দন দৈৱকী দয়ানন্দ জগতৰ গুৰু কৃষ্ণ তজু পাৱে কৰো বন্দনা তজু পাৱে কৰো বন্দনা
কৃষ্ণ হে ৰাম 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 আপাদলম্বিত বন মাল জলে গলে শুভে আতি শ্ৰীবৎসৱ হল বক্ষস্থলে ও শুভে আতি শ্ৰীবৎসৱ হল বক্ষস্থলে হৰি বান্ধৱ কৃষ্ণ শ্যাম বৰণ মন মোহন কলিয়া কানাই জগতৰ অধিপতি শ্ৰীকৃষ্ণ গোসাঁই শ্যাম বৰণ মন মোহন কলিয়া কানাই ও জগতৰ অধিপতি শ্ৰীকৃষ্ণ গোসাঁই হেন জানি অন্তৰে এৰিয়া নকাম ও পতাকাৰ কাটি বোলা ৰাম ৰাম শ্যাম বৰণ মন মোহন কলিয়া কানাই ও জগতৰ অধিপতি শ্ৰীকৃষ্ণ গোসাঁই ৰাম 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 হৰি ৰাম বলো আগুতি হবে হালি হালি কাম ৰাম 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 হৰি ৰাম বলো আগুতি হবে হালি হালি কাম অপৰাধ বিনাশন তজু নম নাৰায়ণ জানি নামে বকিলো শৰণ হৰি ৰাম অনগতি নাহি তে মৰণ হৰি ৰাম অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মুখৰ চাকৰি উচৰণ হৰি ৰাম মুখৰ চাকৰি উচৰণ হৰি ৰাম অ ৰাম জয় হৰি কৃষ্ণ কৃষ্ণ হৰি অ ৰাম কৃষ্ণ অতি সুন্দৰ হৈছে দ্বাপৰ যুগত নৰৰূপে অৱতাৰ ধৰি পূৰ্ণ কৃষ্ণ পূৰ্ণ ব্ৰহ্ম শ্ৰীকৃষ্ণ আহি আমাৰ গকুল বৃন্দাবনত ষোড়শ গোপীসকলৰ লগত যি আনন্দ কেলি কৰিছিল বৃন্দাবনৰ মাজত আজি সেই সময়টোৱে যেন ইয়াত আৱিৰ্ভূত হৈ আছে এনেকুৱা নিচিনা লাগিছে খুব ভাল লাগিছে আপোনালোকৰ গাৰ যিটো মানে অংগী ভংগী মাদি দিহানাম গাইছে দিহানামৰ প্ৰকৃত সুৰ লয় তালমান অলপ তাৰতম্য ঘটিছে বাকীখিনি চব ঠিক আছে এনেধৰণেই পৰিৱেশন কৰিব লাগে ধন্যবাদ থাকিল আপোনালোকলৈ কৃষ্ণ আইসকল মোৰ সেৱাহে আৰু মই ভুল ধৰিবলৈ বুলি নাই বাকী মোৰ ক'বলৈ একো নাই বৰ সুন্দৰ হৈছে ধন্যবাদ হৰি ও ৰাম পুৱালে ৰজনী উঠা যদুমণি চৌদিশে পোহৰ দিলে বনৰে হৰিণী বনতে লুকালে পক্ষী দহু দিশে গ'লে পুৱালে ৰজনী উঠা যদুমণি চৌদিশে পোহৰে হ'ল বনৰে হৰিণী বনতে লুকালে পক্ষী দহু দিশে গ'ল পুৱালে ৰজনী উঠা যদুমণি চৌদিশে পোহৰে হ'ল তোমাৰ লগতে দামে সুদামে হেনো চাৰিবলৈ
খৈচা উলচিৰা পিঠা পৰমান্ন ভগাই বতাই কৰি খা
পূজা সুন্দৰী বাহিৰে মন্দিৰে নাচে চাংকলীয়া কি সুৰে বনালা বাণী চাংকলীয়া কি সুৰে বনালা বাণী বজালা বাণী চাংকলীয়া কি সুৰে বনালা বাণী ৰামে কিয়ে জয় হৰি কিয়ে জয় হৰি গোপাল ভগৱন্তৰ চৰণত আপোনালোকৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ আৰু সুন্দৰকৈ দিহা নাম পৰিৱেশন কৰিব পাৰে আৰু দলীয় ঐক্য প্ৰেম প্ৰীতি আটাইখিনি অটুট ৰাখি যাতে দলটি সকলোৱে জীয়াই থাকে। ধন্যবাদ থাকিল। বাকীখিনি ভুল ত্ৰুটিৰ বিষয়ে কি ক'ব লাগে আমাৰ সহপাঠীয়ে ক'ব। ধন্যবাদ। মোৰ মাতৃসমত দুগৰাকী ইমান জ্যেষ্ঠ আই আহিছে, মই আপোনালোক দুজনকে মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ দেই। মূল আই, ইমান এইটো বয়সতো আপুনি নোচোৱাকৈ, মই এইটোৱেই মোৰ ভাল লাগিছে, এটা শব্দ নোচোৱাকৈ আপুনি সুন্দৰকৈ ইমান নিয়াৰিকৈ চলাই লৈ গৈছে ইমান দীঘল নাম এটা। তাৰ কাৰণে আপোনাক আৰু ঈশ্বৰে দীৰ্ঘায়ু কৰক, নিৰোগী শৰীৰ দিয়ক। আপোনালোক সকলোলৈকে মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আৰু মই শতকোটি প্ৰণাম জনাইছোঁ আপোনালোকৰ এই চেষ্টাক, মহান যিটো চেষ্টা আপোনালোকে কৰিছে। সফল হওক নহওক সেইটো ডাঙৰ কথা নহয় আইসকল। আপোনালোক যে আহিছে, ইমান ডাঙৰ এখন মঞ্চত বহিছে, যি পাৰিছে গাইছে, যি চেষ্টা কৰিছে তাক মই সন্মান জনাইছোঁ। ধন্যবাদ। জয় কৃষ্ণক চিন্তি হৰি বলা হৰি বলা হৰি নন্দৰা সুন্দৰা কইনা কলে লৈয়া যায় হে লৈয়া যায় পুত্ৰক লৈয়া যায় নন্দৰা সুন্দৰা কইনা কলে লৈয়া যায় নন্দৰা সুন্দৰা
পৰিৱেশন সুন্দৰ হৈছে। আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ তেওঁৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰে। ধন্যবাদ থাকিলে আপোনালোকলৈ। আইসকল তালিয়া বাপ, মই সেৱা ধৰিছোঁ, উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। কৃষ্ণ ও হৰি ও ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ আজি হৰিৰ নামত ভকত বহি আছে ভকতে নাজানে কৃষ্ণ কতে আছে দেখা দিয়া হে প্ৰভু জগতৰ গোসাঁই ঘোৰ পাপত মজি আছো জীৱ ৰক্ষা নাই হে দেখা দিয়া হে প্ৰভু জগতৰ
ধন্যবাদ থাকিল আপোনালোকলৈ। সংসাৰৰ মায়ামোহ বিষয় বাসনা সকলো ত্যাগ কৰি আহি আজি আমাৰ এই মঞ্চত আপোনালোকে ভগৱন্তৰ গুণানুকীৰ্তন কৰি নিজেও আলপুত হৈছে, আমাকো খুব মনত আনন্দ দিয়াৰ কাৰণে ভাল লাগিছে। ধন্যবাদ থাকিল আপোনালোকলৈ। বাপ দুজনাক সেৱা জনাইছোঁ। আইসকল, ইমান সুন্দৰ পৰিৱেশন, সাজ পাৰ, আপোনালোকৰ দলীয় ঐক্য, যিটো মঞ্চ সুলভতা আমি বিচাৰোঁ, সকলোখিনি ঠিকেই আছিলে। ধন্যবাদ।